হয় চাইকেল বিতৰণৰ এক প্ৰসংগ আচলতে জকাৰি গৈছে সমগ্ৰ তামোলপুৰ। এইবাৰ BTC চৰকাৰে BTRৰ 4খন জিলাত 2020 আৰু 21 বৰ্ষৰ নৱম আৰু দশমৰ ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়াকৈ চাইকেল বিতৰণ কৰিছিল। আৰু এই চাইকেল বিতৰণতে আচলতে বিসংগতি ধৰা দিছিল তামোলপুৰৰ লতিবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত। আৰু লতিবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ যিসকল নৱম আৰু দশম শ্ৰেণীত 2020 আৰু 21 বৰ্ষৰ ছাত্ৰ আছিল, এই ছাত্ৰসকলৰ মাজত আচলতে বিতৰণ কৰা হৈছিল বিনামূলীয়াকৈ চাইকেল। আৰু এই চাইকেল বিতৰণৰ ক্ষেত্ৰত বিদ্যালয়খনৰ যিগৰাকী প্ৰধান শিক্ষক, এই প্ৰধান শিক্ষকে আচলতে চাইকেল বিতৰণৰ ক্ষেত্ৰত যথেষ্ট বিসংগতি দেখুওৱা পৰিলক্ষিত হৈছে। প্ৰতিগৰাকী ছাত্ৰৰ পৰা প্ৰধান শিক্ষকে 350 টকাকৈ সংগ্ৰহ কৰা বুলি এক অভিযোগ উত্থাপিত হৈছে। মই বৰ্তমান উপস্থিত আছোঁ লতিবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত, আৰু ইয়াতে আচলতে একাংশ ছাত্ৰ নেতা উপস্থিত আছে। মই তেখেতসকলৰ পৰা জানিব বিচাৰিম আচলতে এইখন বিদ্যালয়ত দুদিন পূৰ্বে আচলতে বিতৰণ কৰা হৈছিল নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিনামূলীয়া চাইকেল। আৰু এই ক্ষেত্ৰত এক অভিযোগ উত্থাপিত হৈছে বা ছাত্ৰ সন্থাৰ তৰফৰ পৰা এক অভিযোগ উত্থাপিত হৈছে যে বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে প্ৰতিগৰাকী ছাত্ৰৰ পৰা আচলতে 350 টকাকৈ তেওঁলোকে সংগ্ৰহ কৰা বুলি এক অভিযোগ উত্থাপিত হৈছে। কি ক'ব আপুনি, যিহেতু তামোলপুৰ মহকুমা ছাত্ৰ সন্থাৰ এগৰাকী নেতা, কি ক'ব এই ক্ষেত্ৰত? নিশ্চিতভাৱে আজি যি লতিবাৰী হাইস্কুলত যি BTR চৰকাৰে আজি এই দুখীয়া দৰিদ্ৰ ল'ৰা ছোৱালীক যি মানে নৱম 2020 আৰু 21 বৰ্ষৰ মানে নৱম দশম শ্ৰেণীক মানে ছাত্ৰ ছাত্ৰী উপকৃত হোৱাৰ বাবে চৰকাৰে এটা মানে ভাল পদক্ষেপ লৈ মানে এই দুখীয়া ল'ৰা ছোৱালীক মানে চাইকেল বিতৰণ মানে BTC 4খন জিলাতে মানে প্ৰতিখন হাইস্কুলত মানে চাইকেল দিছে। সেই চাইকেলৰ মানে লতিবাৰী হাইস্কুলৰ মানে প্ৰধান শিক্ষক যিজন আছিলে, সেই প্ৰধান শিক্ষকজনে মানে প্ৰতিগৰাকী ছাত্ৰৰ পৰা মানে 350 টকাকৈ সংগ্ৰহ কৰিছে চাইকেল দিয়াৰ নামত। আৰু তেখেতসকলে এই প্ৰধান শিক্ষকজনে মানে কি কৰিছে, আৰু তেওঁ এডমিশ্যনৰ নামত 400কৈ টকা সংগ্ৰহ কৰিছে। সংগ্ৰহ কৰি মানে এই কথাটো মানে ৰাইজৰ দৃষ্টিগোচৰ হৈছে আৰু ছাত্ৰ ছাত্ৰীৰ দৃষ্টিগোচৰ হৈছে। ৰাইজে বহুত বুবাস কৰিছে, তাৰ ফলত ছাত্ৰ সন্থাৰ মজিয়াত এই বস্তুটো উত্থাপন কৰিছে। লতিবাৰী শাখা ছাত্ৰ সন্থাত অভিযোগ কৰিছে ৰাইজে। অভিযোগ কৰাৰ ফলত ছাত্ৰ ছাত্ৰীসকলে অভিযোগ কৰিছে। তাৰ ফলত আমি যোৱাকালি ছাত্ৰ সন্থাৰ ফালৰ পৰা আঞ্চলিক ছাত্ৰ সন্থা, মহকুমা ছাত্ৰ সন্থা আৰু জিলাৰ বিষয়ববীয়া ইয়াত আহি এই বস্তুটো পৰ্যবেক্ষণ কৰা হয়। এই কথাটো সঁচা, আৰু আমি ছাত্ৰ ছাত্ৰীৰ পৰা এই কথাখিনি সুধিলোঁ। সোধাৰ পিছত ছাত্ৰ ছাত্ৰীগৰাকীয়ে যিবিলাক ল'ৰাৰ পৰা 350 টকাকৈ চাইকেল বিতৰণৰ নামত লৈছে, তেওঁলোকে লোৱা বুলি কৈছে, আৰু এডমিশ্যনৰ নামত 400কৈ লৈছে। সেয়েহে আমি যিহেতুকে চৰকাৰে ইয়াত বিনামূলীয়াকৈ BTC চৰকাৰে ইয়াৰ ছাত্ৰ ছাত্ৰীক উপকৃত হোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰী অধিক ভৱিষ্যত শিক্ষা লৈ ভৱিষ্যত আমাৰ এই অঞ্চল উপকৃত হোৱাৰ কাৰণে তেওঁলোকে যি এখন বাহন দিছে, চৰকাৰীভাৱে চাইকেল দিছে, সেই চাইকেলখনৰ জৰিয়তে দুখীয়া ল'ৰা ছোৱালীয়ে বহুত উপকৃত হ'ব পাৰে। তাৰ ফলত ইয়াৰে প্ৰধান শিক্ষকগৰাকীয়ে যি 350 টকা চাইকেল বিতৰণৰ নামত লৈছে আৰু এডমিশ্যনৰ নামত লৈছে, অতি শীঘ্ৰে BTC প্ৰশাসন তথা অসম চৰকাৰে ইয়াৰ ওপৰত তদন্ত কৰি এই প্ৰধান শিক্ষকজনৰ ওপৰত উচিত ব্যৱস্থা কৰিব লাগে, আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ। আৰু নহ'লে ইয়াত আমি ছাত্ৰ সন্থাই তীব্ৰভাৱে আমি আন্দোলন গঢ়ি তুলিবলৈ সক্ষম হ'ম। হয়, আচলতে এইখন বিদ্যালয়ৰ শতাধিক আচলতে ছাত্ৰৰ কাৰণে আচলতে ইতিমধ্যে ইয়াত চাইকেল বিতৰণ কৰিছিল, আৰু প্ৰধান শিক্ষকগৰাকীয়ে 350 টকাকৈ সংগ্ৰহ কৰা বুলি অভিযোগ উত্থাপিত হৈছে। আমাৰ মাজত এই বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকী উপস্থিত আছে। আপোনাৰ ওপৰত এটা অভিযোগ উত্থাপিত হৈছে, 350 টকাকৈ আপুনি ছাত্ৰ ছাত্ৰীৰ পৰা সংগ্ৰহ কৰা বুলি ইতিমধ্যে এক অভিযোগ উত্থাপিত হৈছে। হয়, মই তাৰমানে একচুৱেলি চাইকেল মোৰ আছিল অফিচত দিয়া মতে 58খন। মই ষ্টুডেণ্ট এনৰলমেণ্ট BPL কাৰ্ড হোৱা অফিচত জমা দিছোঁ মই 58খনৰ ষ্টেটমেণ্ট, কিন্তু চাইকেল আহি গ'ল মোৰ 191খন। মই তাত ক'লোঁ ডিষ্ট্ৰিক্ট বিতৰক যে মোৰ তাত 149খন চাইকেল আহিল, 149খন আহিল, মোৰ 58খনহে চাইকেল আছিল। কৈছে নহয়, আমাক যিহেতু এইটো দিছে, আমি ষ্টকেজ যিহেতু আপোনালোকক এইটোৱে দিম, অফিচৰ লগত আপোনালোক মেনেজ কৰিব। তাৰপিছত মই অফিচত ফোন কৰিলোঁ বকুল নাৰ্জাৰীক, তেখেতে ফোনটো ৰেছপণ্ড কৰা নাই। আৰু 350কৈ লোৱাটো সঁচা নে? 350কৈ মই এই 58খন চাইকেলৰ এগেইনষ্টে লৈছোঁ, তাৰে 2খন বাকী আছে, 56খনৰ লোৱা হৈছে। কিন্তু মই একচুৱেলি এইটো ভুল হৈছে। আচলতে প্ৰধান শিক্ষকগৰাকীয়ে আচলতে 350 টকাকৈ সংগ্ৰহ কৰা বুলি ইতিমধ্যে আমাক জানিব দিছে। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আমাৰ উপস্থিত, কি ক'ব আপুনি? 350 টকাকৈ প্ৰধান শিক্ষকে চাইকেল বিতৰণৰ নামত ছাত্ৰ ছাত্ৰীৰ পৰা সংগ্ৰহ কৰিছে, কি ক'ব? এই সংক্ৰান্তত মই জনা নাছিলোঁ। মই কালি ৰাতি জানিছোঁ। ৰাতি জানিয়ে মই হেডমাষ্টাৰক ফোন কৰি ক'লোঁ তুমি পইচা কিয় ল'লা? মই প্ৰেছিডেণ্ট, মইতো একো জানা নাই।
চাৰ্কেল আহাটো মই চলি দুখন চাৰ্কেল নিওঁতে মই গম পাই তাক মই লগে লগে তেওঁক ফোন কৰিছোঁ যে তুমি যে চাৰ্কেল দিলা মোক কিয় জনোৱা নাই বোলে হঠাৎ আহিল হঠাৎ দিব লগা হ'ল। যেতিয়া হঠাৎ আহিল হঠাৎ দিব লগা হ'ল মোৰ আৰু হেৰি নাই, এই যে পইচা লৈছে কোনো মোক কোৱাও নাই। কেৱল হেমন্ত ৰাভা আমাৰ GM তেওঁ আমাৰ এজন ছাত্ৰক ফোন কৰিছিল, সেই ছাত্ৰজনেও আৰু মোক ফোন কৰি কৈছে, মই তেতিয়াহে জানিলোঁ, কোনো মোক জনোৱা নাই। যিহেতু আপুনি এইখন বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি, এতিয়া আপুনি গম পালে যে আপোনালোকৰ প্ৰধান শিক্ষকগৰাকী আচলতে 350কৈ চাইকেল বিতৰণৰ নামত সংগ্ৰহ কৰিছে, আপোনালোকে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব? এতিয়া মই গম পাই আজি তেওঁক মাতি আনিছোঁ, আনি মই বোলো পইচাটো তুমি ফিৰাই দিয়া, যেনেকৈ লৈছা সেনেকৈ ফিৰাই দিয়া, কিন্তু চহী ল'বা, মই জানিব লাগিব। চব চলিৰ পৰা পইচা যে ল'লা 350 টকা তাৰ এগেইনষ্টে চহী ৰাখিব লাগিব, কাৰণ ফিৰাই দিলা নে নহয় মই এতিয়া জানিব লাগিব। সেইকাৰণে মই তেওঁক নিৰ্দেশ দিছিলোঁ। তেওঁ পুৱা স্কুলত আহোঁতে মোৰ তাকে গৈছিল, বোলে পইচা ৰাখিম নল'লে এটা টকাও নাৰাখিবা, 350 টকা লৈছা, 350 টকা তুমি ফিৰাই দিয়া। হয়, আচলতে BTR চৰকাৰে ছাত্ৰ ছাত্ৰীলৈ যি বিনামূলীয়া চাইকেল প্ৰেৰণ কৰিছিল, এই চাইকেল প্ৰেৰণৰ ক্ষেত্ৰত যথেষ্ট বিসংগতি দেখা দিছে। লতিবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ যিগৰাকী প্ৰধান শিক্ষক, এই প্ৰধান শিক্ষকগৰাকী আচলতে 350 টকাকৈ ইতিমধ্যে সংগ্ৰহ কৰিছে। এই ক্ষেত্ৰত আচলতে পৰিচালনা সমিতিৰ জ্ঞাত নাছিল। আজি আমি পৰিচালনা সমিতিৰ সভাপতিৰ পৰা জানিব পাৰিছোঁ আচলতে এই পইচাখিনি উভতাই দিয়াৰ কাৰণে সভাপতিয়ে আচলতে প্ৰধান শিক্ষকক নিৰ্দেশ দিছে, কিন্তু আচলতে এই পইচাখিনি উভতাই দিলেই এই সমস্যাটো সমাধান হ'বনে, ইয়াৰ অন্য বিহিত এক ব্যৱস্থা গ্ৰহণ কৰা হ'ব, সেয়া পৰৱৰ্তী সময়ত এক লক্ষণীয় বিষয় হ'ব।